তো ওয়েলকাম টু মাই চেনেল মোৰ চেনেল নতুন এটা ভিডিঅ' আপোনাক আকবাৰ স্বাগতম জনাইছোঁ আৰু বৰ্তমান মই আছোঁ বৰগুৰি চকত চাওক আৰু মানে আজি এটা বাছ জাৰ্ণি কৰোঁ বুলি ভাবিছোঁ মানে এই দেউতাৰ যিটো এক্সিডেণ্ট হৈছিল তাৰ কাৰণে 20 দিনৰ পিছত মাতিছিল চেকআপত এইটো ফাটিছিল ন আৰু এইখিনি অকণমান ফুলাৰ নিচিনা আছে বৰ্তমান তো তাৰ কাৰণে যাব লাগিব চেকআপত নাৰায়ণত যাম আৰু তাৰ কাৰণে বাইকখন লৈ আহিলোঁ বাইকখন থলোঁ ইয়াতে মানে বাইক লৈ নাযাওঁ কাৰণ কিয় কাৰণে দেউতাৰ চকুত অকণমান ফুলা চুলাবোৰ হ'ব পাৰে বা হাৱা বতাহ লাগিলে অকণমান বেয়া নে সেইকাৰণে যাম বাছত এতিয়া বেলেগ গাড়ী ইয়াতে নাই তো ইয়াতে আছে আমাৰ দুখন টেম্পু এতিয়া বাকী দুখন গাড়ী গ'লে গুচি টেম্পুত আমি যাম শালমাৰালৈকে তাৰ পৰা আল্টা পাম আল্টাত গুচি যাম একদম নাৰায়ণা সেনেকুৱা ৰাতিপুৱা উঠি ভাতটো খাই গৈছোঁ মোৰ মস্ত পকা পৰা হৈছে চুলিটো অলপমান দীঘল হৈছে বাৰু বাকী এতিয়া যাই থাকোঁ আজি বহুত দিনৰ মূৰত টেম্পুত উঠিম বা আজি কমচে কম মই চাব গ'লে 1.5 বছৰে হ'ল 1.5 বছৰৰ মূৰত আজি টেম্পুত উঠিম আৰু 1.5 বছৰৰ মূৰত আজি বাছত উঠিম বলক মই বাছত উঠিতো যোৱা নাছিলোঁ বাইকৰ পৰা বাইকে আৰু বলক আমি আজি জাৰ্ণি দেখে চলোঁ হেৰাও তো আমি আহি পালোঁ বৰ্তমান শালমাৰা য'তে মই ৰখি আছোঁ মানে বাছ নাই কাৰণ কিহৰ কাৰণে ইলেকশ্যনৰ এই কি বুলি কয় মিটিংবিলাক সেইফালে হৈ আছে মোদী আহিছে ঘবা আহিছে সেইকাৰণে গাড়ীয়ে নাপায় এতিয়া গাড়ী বা কেতিয়া পায় বাছত যাম বুলি লাগিছিল কিন্তু হয়তো আকৌ টেম্পুতে যাব লাগিব পাৰে চাই ৰাস্তাত গাড়ীয়ে নাই একদম এখনো গাড়ী নাই ৰাস্তাত বহুত মহল আমি আহি পেলাই ৰখি থকা বাছ দেখাই নাই ৰাস্তা পূৰা ক্লিয়াৰ চাওক ৰাস্তা পূৰা ক্লিয়াৰ একদম মানে কি হ'ল এখন বাছ গুৱাহাটীৰ ফালৰ পৰা আহিছে আহি কিনে বহুত মানুহ আছিল সেই খালী বাছ আছিল ঘূৰাই দিছে আৰু আমি এটা গুৱাহাটী যামকৈ কিবাকৈ পাই গ'লোঁ বাকী টেনশ্যন নাই আৰু মানে এই সেইকেইদিন ইলেকশ্যনৰ কাৰণে বহুত দিগদাৰ হৈছে বাকী শালমাৰাতে পূৰা গাড়ী ফুল পাওঁ গাড়ী ইয়াতে একমাহ ঘূৰাইছে পূৰা ফুল হয় নহয় এতিয়া গাড়ী এক জেগাতে ফুল যাওঁ ঘৰত যাই থাকোঁ আজি অকণমান সুখত বহি যাব মানে বাছত আৰু কৈছে এটা কথা আজি আমি বাছত বহিলোঁ মই অলপমান ওখ না মোৰ এতিয়া লাগে ইয়াতে বৰ দিগদাৰী ওখ হোৱাটো অকণমান দিগদাৰে তথাপিও কোনো কথা নাই কিছুমান জেগাত খোৱাৰ গৌৰৱ হয় কিছুমান জেগাত এই দেউতাকে ধুনীয়াকৈ বহি আছে কমফৰ্টেবল মন নাই খটককৈ লাগে আৰু তো গাইছে এইফালে বাছ পূৰা ফুল মানুহ পূৰা ফুল থিয়া হৈ বাছত তেনেকুৱাকৈ আৰু এনেকৈ চাব গ'লে এখন ফ'ৰ লাগে আৰু ঘৰত কিন্তু উপায় নাই না আমি বৰ্তমান সময়ত এখন ফ'ৰ এফৰ্ড কৰিব নোৱাৰোঁ না সেইকাৰণে বাছত আৰু উপায় নাই লাহে লাহে আমি কিনিম কিন্তু ভাগ্যৱানে বহি যে পাইছোঁ এনেকৈ থিয় যে হ'ব লগা হোৱা নাই নহয় এতিয়া মই বাজি পাইছোঁ নহ'লে এনেকৈ থিয় হ'ব লাগিলে বিৰাট দিগদাৰ লাগিলে গৰম খালিকৈ বহুত গৰম কিবাকৈ শাল মাৰিব ওলাইছোঁ এতিয়াই ইমান গৰম আৰু আগত যাওঁ কি বা হয় তো গাইজ একদম গাড়ী নাই আজি ইলেকশ্যনৰ কাৰণে ইলেকশ্যনত যিহেতু চব গাড়ীবিলাক দিছিলে একদম এখন গাড়ীতে মানে পূৰা ধুচকৈ ভৰাই আছে চাওক মই এইটো পঠিয়াই গৈছোঁ আৰু ইয়াতে যিটো কৈ দিয়ে মানে বাছত চেকাগিলাকে যিটো কৈ দিয়ে এতিয়া অসমে যাই পেলাই যায় ৰাম কাহিনীও নাই আকৌ এটা বেটাই খালী গাড়ী উপায় নাই বৰ্তমান বাহিৰতে চাৰিআলি পাইছোঁ মই উহা লোৱা পৰা নাই ইয়াতে অশান্তি পূৰা বঢ়াইছে একদম পূৰা পাণ যে জাপে মানুহক পাণ জাপা ৰাখিছে আপোনাৰ পাণ কাটি যে পাণ জাপে একদম চেম পাণ জাপা দিছে আৰু এইফালে আমাৰ পূৰা প্ৰত্যেকটো চাইডতে অভাৰব্ৰিজ হৈ আছে আমাৰ বাহিৰতে চাৰিআলিত এখন অভাৰব্ৰিজ কেইফালে ৰঙিয়াতো হৈছে অভাৰব্ৰিজ বাহিৰৰ চাৰিআলি গুৱাহাটীততো বাৰু আছে কেইফালে হৈছে সেইকাৰণে ৰাস্তা পূৰা বেয়া গাড়ী পূৰা লৰি তো গাইজ ফাইনেলি আমি নাৰায়ণা মেডিকেল এণ্টাৰ কৰিলোঁ দেউতা আৰু মই নিমিলে গাড়ীৰ পৰা আৰু কিবাকৈ অকণমান মুক্তি পাইছোঁ আৰু মানে শান্তি পাইছোঁ সেই ঠেলা হেঁচাৰ পৰা এতিয়া বলক একদম ভিতৰৰ পৰা ওলাই আহি কিনে আপোনাক লগ পাইছোঁ ভিডিঅ' চিডিঅ' নকৰোঁ আৰু বলক তো আমি নাৰায়ণৰ পৰা ওলাই গ'লোঁ ফাইনেলি বহুত টাইম নালাগিলে কাৰণ কিয় কাৰণে দুটা বেলেগ একো নাইতো জাষ্ট
চেকআপটো আছিলে চেকআপটো কৰিলে আহি গ'ল ডক্টৰক দেখাব লাগে আৰু কিবা বেলেগ প্ৰব্লেম আছে নেকি সুধিলোঁ নাই এতিয়া যাওঁ আগৰ ফাৰ্মাচীত ঔষধ এটা ল'ব লাগে ঔষধটো লৈ যাই থাকোঁ আৰু গাইছ আমি দেখাইছিলোঁ জয়ন্ত মেডিকেল ভাল ডক্টৰজন আমাৰ চিনাকি হয় দেখা আহিকিনে দেখালোঁ ফটককৈ তাৰপিছত তাৰ পিছফালে এখন ফাৰ্মাচী ইউনিক ফাৰ্মাচী তাৰ পৰা ঔষধখিনি ল'লোঁ আকৌ তাতে আকৌ ডক্টৰে লিখি দিয়া ঔষধবিলাক নিজ ফাৰ্মাচীতে পায় তো তাকে ঔষধকেইটা ল'লোঁ আৰু এতিয়া আমি ৰখি আছোঁ গাড়ী চাগে নাপামে কাৰণ ইলেকশ্যনৰ কাৰণে গাড়ী পোৱাটো সিমান আশা নাই আৰু এইখন হৈছে নাৰায়ণা ছুপাৰ স্পেচিয়েলিটি হস্পিটেল আৰু ইয়াতে সোমোৱা লগ পইচাই পূৰাকৈ তামা পইচাৰে গাইছ সেইকাৰণে জীৱনটোত পইচা ইনকাম কৰিব লাগে বেলেগত নহ'লে মেডিকেলত একবাৰ সোমাব হ'লে পইচা তামাম হয় নাই সেইকাৰণে একবাৰ মেডিকেলত সোমাব হ'লে পইচা একদম খোজ দিয়াৰ লগে লগে পইচা লাগে এতিয়া গাড়ীলৈকে ৰখি আছোঁ গাড়ী আহক ভগৱানে দিলে আৰু 4 বছৰ পিছত গাড়ীলৈকে ৰখিব লগা কৰিম আৰু আমি গাড়ী ল'ম গাড়ী ল'ব লাগিব এতিয়া গাড়ী কেতিয়া আহে এই দূৰলৈকে বাছত দেখা দেখিয়ে নাই ভগৱান ইয়াতে যাব নোৱাৰা এই বেটাৰী ৰিক্সাত যাব নেকি বেটাৰী ৰিক্সা নাজানে আৰু আমাৰ দেউতাই যি গাড়ী দেখিলে এটা যাওঁতে হয় চব গাড়ী নাচায় দেউতা চব গাড়ী নাযায় নহয় পালি আকৌ কি গেলিয়ে থাকি যায় এইবিলাক নাযায় নহয় এইবিলাক কোনোবাখন গৰুটো কোনোবাখন কিবা এনে যাব আহিছে তো গাইছ আজি বাছ নাই আৰু আমি আহিলোঁ বৰ্তমান টেম্পো আজি গাইছ টেম্পোটা আৰু মানে বাছ নাই ন সেইকাৰণে উপায় নাই জাৰ্ণি চাওঁ তো গাইজ ফাইনেলি আমি টেম্পোৰ পৰা নামি আহি পালোঁ বাইহাটা চাৰিআলি টেম্পোৰ পৰা নামি বৰ্তমান আমি আহি আছোঁ মানে কি বুলি কয় দুটা যেতিয়া এক্সিডেণ্টটো হৈছিল তেতিয়া মানে বাকীখিনি আমি চব নাৰায়ণতে দেখাইছিলোঁ আৰু নাৰায়ণত যিহেতু চকুৰ সেয়া নাই সেইকাৰণে আমি দেখাইছিলোঁ ইয়াতে বিশালত বাইহাটা চাৰিআলি এতিয়া চাওঁ বিশালটো বন্ধ আছে নেকি আৰু পিছফালে কিবা কাজিয়া লাগি আছে সেইটো কিবা কাজিয়া লাগি আছে বিশালত যদি ডক্টৰ আছে বা দেখুৱালে যে বলকচোন গাইছ গৰম আৰু ৰ'দৰ ফালে চাই এক চশমা কিনিলোঁ মই বহুত দামী চশমা মানে 150 টকীয়া বহুত দামী চশমা কিনিছোঁ আৰু এতিয়া আকৌ গাড়ী ৰখি ৰখি যাব লাগিব আমি ঘৰত মানে কি বৰবৰী চকত তাতে যাই উঠি মানে একাপ চাহ খাব লাগিব ধুনীয়াকৈ চাহ খাই যাম আৰু গাড়ী ডাঙৰহে গাড়ী পাম নে হেৰিতে যাব লাগিব এই গাড়ী ইফালে আছে নহয় এইখন লাইনৰ গাড়ী দেউতাই চব গাড়ী দেখা পায় কয় এইখন যাব নেকি বুলি কাৰণ বলেৰো আছিল গাইছ বলেৰোখন দেখা পায় দেউতা কৈছে যাব নেকি মানে বলেৰোখন টেকাৰ পায় নে সেইকাৰণে দেউতা হাতে কোনখন প্ৰাইভেট কোনখন কমাৰ্চিয়েল গাড়ী গম নাপায়তো সেইকাৰণে তো বলকে ইফালে আছে গাড়ী চলি এনেকুৱা জ্বালা আহোঁতে গাড়ীত উলমি আহিছোঁ আৰু আহি পেলাই চাহটো খালোঁ তাক উলমি আহোঁতে বৰ শান্তি সেইকাৰণে আহি চাহটো খালোঁ খালি মুখখন কিবা গৈ লাগছে অকণমান তামোল চুবাইছোঁ আৰু এতিয়া বলক ঘৰত যাওঁ আৰু গধূলি যাম এক ঠাইত বলক যাই থাকোঁ বিয়া ভাগৰ লাগছে তেতিয়া মই বৰবৰী চকৰ পৰা আহি ঘৰতে অলপ কিবা কিবি কৰিলোঁ আৰু এতিয়া বাজিল আপোনাৰ ৰ'ব দে কিতাপ দেখাই আছোঁ আৰু এতিয়া বাজিল আপোনাৰ 4:44 আৰু মই যাব ওলাইছোঁ জিমত তো 4:44 হ'ল এতিয়া যাম জিমত তো বলক যাই থাকোঁ আজি গাড়ী আহোঁতে অকণমান জ্বালা পাইছোঁ ফুৰি চুৰি হৈ গৈছে থিয় আহিব লগা হৈছে
আৰু বেলেগ একো প্ৰব্লেম নাই তো ব'লক এতিয়া চাই থাকোঁ মানে আমাৰ এটা কথা হৈছে আমাৰ ট্ৰেন্সফৰ্মাৰটো বেয়া হৈছে যোৱাকালি নেকি যোৱাকালি নে পৰহি ট্ৰেন্সফৰ্মাৰটো কিবা জুই জ্বলাৰ নিচিনা হৈ গৈছে তাৰপিছতে এতিয়া আজি 2 দিন হ'ল লাইনে নাই একদম আৰু মোবাইলতো চাৰ্জ এনেকুৱাকৈ নাই মই জিমৰ পৰা আহিলোঁ দীপিলা জিমৰ পৰা আহি এতিয়া ঘৰত যোৱা নাই বাৰু চিধা আহিছোঁ আমাৰ বৰবৈ চকত হেমন্ত দাৰ দোকানত মানে মাংস আধা কেজি লৈ যায় বনাই খাওঁ বুলি ভাবিছোঁ মানে মাংস দিম বুলি ভাবিছোঁ কিন্তু এটা কথা আমাৰ গাঁৱত ট্ৰেন্সফৰ্মাৰটো গৈছে মই তেতিয়া কৈছোঁ বাৰু ট্ৰেন্সফৰ্মাৰটো মানে গোটেই জ্বলি গৈছে এতিয়া আমাৰ গাঁৱত লাইন নাই আজি 2 দিনৰ পৰা লাইনে নাই সেই গতিকে মাংসটো নিম যদিও চিন্তা হৈছে কেনেকৈ বনাম তথাপিও মানে মই নেনো বুলি ভাবিছিলোঁ আধা কেজি মাংস লোৱা দেখা পালোঁ বৰবৈ চকত লক্ষী যদি খাব ময়ো খামে তেতিয়াবা মাংস নিউনি কৰিয়ে আছিলোঁ তাৰপিছতে যি হয় দেখা যাওঁ মাংসটো লৈ যায় বনাই কিনে খাম তাৰমানে আজি মেইন কথা হৈছে সেইটো তো গাইছ আজি ভিডিঅ'টো এইখিনি আছিল এটা নৰ্মেল ভিডিঅ' আৰু অতি শীঘ্ৰে আমাৰ এটা নতুন ৰাইড আহি আছে মানে বহুত দূৰ জেগা নহয় বা বহুত ওচৰ নহয় বহুত ধুনীয়া জেগা আপোনালোকে দেখা পাব অতি শীঘ্ৰে যাম মানে এই 2 দিনতে হয়তো যোৱাৰ কিবা এটা প্লেন চলি আছে যদি ঠিকে থাকে চব থাকে গুচি যাম নহ'লে 2 দিনমান দেৰিকৈ হ'লেও যাম তো আজি ভিডিঅ' চাই যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু আগলৈ এটা নতুন ভিডিঅ' কমেণ্টলৈকে বাই বাই